নমস্কাৰ এটা নতুন ভিডিঅ'ৰ হৈতে আপোনাক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অসম জিকেৰ ওপৰত অতিকৈ গুৰুত্বপূৰ্ণ কেইটামান কোৱেশ্চন এনসাৰ, যিবিলাক কোৱেশ্চন এনসাৰ আপোনালোকৰ আগন্তুক দিনত আহিব লগা অসম চৰকাৰৰ বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষা যেনে সাব ইন্সপেক্টৰ, এবিইউবি, এডিআৰই, এপিআৰও আদি পৰীক্ষা নিশ্চয় সহায় হ'ব। তেন্তে পলম নকৰি আজিৰ আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। আজিৰ আমাৰ প্ৰথম কোৱেশ্চন, Who is the first Assamese woman to win international gold medal in sports? ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন আছিল? খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি অংকুশিতা বড়ো। ক্ৰীড়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী হৈছে অংকুশিতা বড়ো। আমি অংকুশিতা বড়োৰ ওপৰত কেইটামান ইয়াতে পইণ্ট ইনক্লুড কৰিছোঁ। তেখেতৰ বিশেষ এচিভমেণ্টবিলাক ইয়াতে আমি ইনক্লুড কৰিছোঁ। এটা স্ক্ৰীনশ্বট আপোনালোকে লৈ থ'ব, আপোনালোকৰ আগন্তুক পৰীক্ষাত নিশ্চয় সহায় হ'ব। এইখিনি আপোনালোকে মনত ৰাখিব, অংকুশিতা বড়ো হেজ বিন এপইণ্টেড দি ব্ৰেণ্ড এম্বেচাডৰ অফ বেটি বচাও বেটি পঢ়াও স্কিম আছাম। এই কুৱেশ্যনটো আমাৰ সঘনাই এক্সামত আহি থকা দেখা যায়। আপোনালোকে এই পেজটো এটা স্ক্ৰীনশ্বট লৈ ল'ব। নেক্সট কুৱেশ্যন, ৰবীন বেনাৰ্জীছ মিউজিয়াম ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট? ৰবীন বেনাৰ্জী সংগ্ৰহালয় কোনখন জিলাত অৱস্থিত? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি গোলাঘাট। ৰবীন বেনাৰ্জী সংগ্ৰহালয় গোলাঘাটত অৱস্থিত। নেক্সট কুৱেশ্যন চাম আমি, ৰাইট টু ইনফৰমেশ্যন এক্ট ইন ইণ্ডিয়া কেম ফুল্লি ইনটু ফ'ৰ্চ ইন? ভাৰতত তথ্যৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিল কিমান চনত সুধিছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অক্টোবৰ 2005, অৰ্থাৎ 2005 চনৰ অক্টোবৰ মাহত ভাৰতত তথ্য জনাৰ অধিকাৰ আইন সম্পূৰ্ণৰূপে বলবৎ কৰা হৈছিল। নেক্সট চাম, ইছৰ' হেডকোৱাৰ্টাৰ ইজ লোকেটেড ইন? আমি সকলোৱে জানো ইছৰৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বেংগলোৰ। ইছৰৰ মুখ্য কাৰ্যালয় বেংগলোৰত অৱস্থিত। এইখিনি আমি চাই ল'ম ইছৰৰ ওপৰত। ইছৰৰ যদি ফুল ফৰ্মটো আমাৰ এক্সামত আহে তেন্তে হ'ব ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। ইছৰৰ হেডকোৱাৰ্টাৰ অৱস্থিত বেংগলোৰত। ইছৰৰ ফাউণ্ডাৰ হ'ল বিক্ৰম চাৰাভাই। ফাউণ্ডেশ্যন হৈছিল 15 আগষ্ট 1969। এক্সামত আহিব পাৰে। বৰ্তমান ইছৰৰ চেয়াৰপাৰ্চন হৈছে এছ সোমনাথ। নেক্সট কুৱেশ্যন চাম আমি, আছাম শ্বেয়াৰ ইটছ বৰ্ডাৰ উইথ হাউ মেনি ষ্টেটছ? অসমে কিমান ৰাজ্যৰ লগত নিজৰ সীমা ভাগ কৰে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যনটো হৈ যোৱা অসম আৰক্ষীৰ উপ পৰিদৰ্শকত অহা দেখা গৈছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি 7, অৰ্থাৎ অসমে নিজৰ সীমা ভাগ বতৰা কৰে 7খন ৰাজ্যৰ লগত। এই 7খন ৰাজ্যনো কি কি আমি চাই ল'ম। 1 নম্বৰ হ'ল ৱেষ্ট বেংগল, 2 নম্বৰ অৰুণাচল প্ৰদেশ, মেঘালয়, ত্ৰিপুৰা, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। এই 7খন ষ্টেটৰ লগত অসমে নিজৰ সীমা ভাগ বতৰা কৰে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ দি বড়ো সাহিত্য সভা ৱাজ ফাউণ্ডেড? কোন বছৰত বড়ো সাহিত্য সভা প্ৰতিষ্ঠা কৰা হৈছিল? আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1952, অৰ্থাৎ 1952 চনত বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট চাম আমি, দি ফাৰ্ষ্ট বুক ফেয়াৰ অফ আছাম ৱাজ হেল্ড এট? অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত কৰা হৈছিল? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন। এক্সামত এই কুৱেশ্যনটো সঘনাই আহি থকা দেখা যায় আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি নগাঁও। অসমৰ প্ৰথমখন গ্ৰন্থমেলা নগাঁও ডিষ্ট্ৰিক্টত অনুষ্ঠিত কৰা হৈছিল। নেক্সট কুৱেশ্যন চাম আমি, হুইচ চিটি অফ আছাম হেজ দি লাৰ্জেষ্ট ড্ৰাই ফিছ মাৰ্কেট অফ এছিয়া? অসমৰ কোনখন চহৰত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে? খুব এটা গুৰুত্বপূৰ্ণ কুৱেশ্যন আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি জাগিৰোড। অসমৰ জাগিৰোডত এছিয়াৰ ভিতৰতে সৰ্বাধিক শুকান মাছৰ বজাৰ আছে। নেক্সট কুৱেশ্যন চাম আমি, দি কাৰেঞ্চি অফ জাপান ইজ ন'ন এছ?
জাপানৰ মুদ্ৰাক কি নামেৰে জনা যায় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ইয়েন জাপানৰ মুদ্ৰাক ইয়েন নামেৰে জনা যায় নেক্সট কোৱেশ্চন চাম আমি হু ৱাজ দি অথৰ অফ দি বুক ইণ্ডিয়া এগেইনষ্ট ইটসেল্ফ ইণ্ডিয়া এগেইন ইটসেল্ফ নামৰ গ্ৰন্থখনৰ লেখক কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি সঞ্জীৱ বৰুৱা ইণ্ডিয়া এগেইন ইটসেল্ফ নামৰ বুকখনৰ লেখক হৈছে ডক্টৰ সঞ্জীৱ বৰুৱা আপোনালোকে মনত ৰাখিব নেক্সট কোৱেশ্চন চাম আমি দি ধুদৰ আলি ৱাজ কনষ্ট্ৰাক্টেড ডিউৰিং দি ৰেইন অফ কোন ৰজাৰ ৰাজত্বকালত ধুদৰ আলি নিৰ্মাণ কৰা হৈছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি গদাধৰ সিংহ আহোম ৰজা গদাধৰ সিংহৰ দিনতেই ধুদৰ আলিৰ নিৰ্মাণ কৰা হৈছিল নেক্সট কোৱেশ্চন চাম আমি হু ৱাজ দি ফাউণ্ডাৰ এডিটৰ অফ আছামিজ মেগাজিন প্ৰান্তিক অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক কোন আছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি ভৱেন্দ্ৰনাথ শইকীয়া অসমীয়া আলোচনী প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল ভৱেন্দ্ৰনাথ শইকীয়া নেক্সট কোৱেশ্চন চাম আমি লাচিত দিৱস ইজ সেলিব্ৰেটেড অন লাচিত দিৱস প্ৰতি বছৰ কিমান তাৰিখে উদযাপন কৰা হয় আমাক সুধিছে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 24 নৱেম্বৰ অৰ্থাৎ 24 নৱেম্বৰ তাৰিখে লাচিত দিৱস উদযাপন কৰা হয় নেক্সট কোৱেশ্চন চাম আমি হুইচ ৰিভাৰ অৰিজিনেটেড ফ্ৰম ত্ৰিবেট এণ্ড এণ্টাৰ্ছ ইনটু দি ইণ্ডিয়া থ্ৰট অৰুণাচল প্ৰদেশ কোনখন নদী ত্ৰিবেটৰ পৰা উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে আৰু আমি সকলোৱে জানো যে ব্ৰহ্মপুত্ৰ নদী ত্ৰিবেটত উৎপত্তি হৈছে আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে আহি অসমত প্ৰৱেশ কৰে অপচন ডি ইজ দ্য কাৰেক্ট এনসাৰ নেক্সট কোৱেশ্চন চাম আমি মেঘদূত ৱাজ ৰিটেন বাই মেঘদূত কোনে লিখিছিল খুব এই কোৱেশ্চনটো এক্সামত আহি থকা দেখা যায় আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন সি কালিদাস মেঘদূত কালিদাসে লিখিছিল নেক্সট কোৱেশ্চন চাম আমি দি আসাম দিৱস ইজ সেলিব্ৰেটেড অন অসম দিৱস উদযাপন কৰা হয় কিমান তাৰিখে সুধিছে আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন ডি 2 ডিসেম্বৰ অৰ্থাৎ 2 ডিসেম্বৰ তাৰিখে অসম দিৱস উদযাপন কৰা হয় আৰু অসম দিৱসক আমি চুকাফা দিৱস বুলিও জানো নেক্সট কোৱেশ্চন হু ডাইৰেক্টেড দি আছামিজ ফিল্ম শকুন্তলা অসমীয়া ছবি শকুন্তলা কোনে পৰিচালনা কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি ডক্টৰ ভূপেন হাজৰিকা অসমীয়া ছবি শকুন্তলা পৰিচালনা কৰিছিল ডক্টৰ ভূপেন হাজৰিকাই নেক্সট কোৱেশ্চন চাম আমি হুইচ ডিষ্ট্ৰিক্ট অফ আসাম ইজ অলছো নউন এজ দি লেণ্ড অফ দি সত্ৰছ অসমৰ কোনখন জিলাক সত্ৰৰ ভূমি বুলি জনা যায় খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ বৰপেটা বৰপেটাক লেণ্ড অফ সত্ৰছ বুলিও জনা যায় নেক্সট কোৱেশ্চন চাম আমি হুইচ শিখ গুৰু বিল্ড দি ফেমাছ গুৰুদ্বাৰ ইন ধুবুৰী টাউন কোনজন শিখ গুৰুৱে ধুবুৰী চহৰৰ বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল খুব এটা গুৰুত্বপূৰ্ণ কোৱেশ্চন আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি গুৰু টেগ বাহাদুৰে ধুবুৰী চহৰৰ বিখ্যাত গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল নেক্সট কোৱেশ্চন চাম আমি দি লাচিত বৰফুকনছ মৈদাম ইজ লোকেটেড ইন লাচিত বৰফুকনৰ মৈদাম ক'ত অৱস্থিত আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন বি যোৰহাট লাচিত বৰফুকনৰ মৈদাম যোৰহাটত অৱস্থিত নেক্সট কোৱেশ্চন চাম আমি হু ৱাজ দি ফাৰ্ষ্ট চিফ জাষ্টিছ অফ গুৱাহাটী হাইকোৰ্ট গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশজনৰ নাম কি আছিল বা কোন আছিল আৰু এই কোৱেশ্চনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ আৰ এফ লজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশজন আছিল
RF Lodge. Next question চাম আমি আৰু আজি আমাৰ ভিডিওটোৰ অন্তিমটো question who was the first speaker of Assam Assembly? অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজন কোন আছিল? কুৱেশ্যনটোৰ আমাৰ টাইপিঙত মিষ্টেক হৈ গৈছে অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল আৰু এই কুৱেশ্যনটোৰ শুদ্ধ এনসাৰটো হ'ব অপচন এ বাবু বসন্ত কুমাৰ দাস অসম বিধানসভাৰ প্ৰথম অধ্যক্ষজনৰ নাম আছিল বাবু বসন্ত কুমাৰ দাস আৰু বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষজনৰ নাম যদি আমাক সোধে তেওঁৰ নাম হ'ব বিশ্বজিৎ দৈমাৰী ধন্যবাদ ইমানলৈকে আপোনালোকে আমাৰ ভিডিওটো চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ থাকিল আগন্তুক দিনত আমাৰ গুৰুত্বপূৰ্ণ ভিডিওবোৰ পাবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব